নমস্কাৰ, আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে যদি PM কিষাণৰ টকা লাভ কৰি আছে, তেনেহ'লে PM কিষাণৰ পৰা আপোনালোকে লাভ কৰিব 15,000 টকা। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে লাভ কৰিব 15,000 টকা। কেনেকৈ আবেদন কৰিব, কি লাগিব, আজি আপোনালোকক সেই সন্দৰ্ভত জনাই দিম। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, যদি আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ মূল কাৰণ কি? আপোনালোকৰ মোবাইলত 3টা মাধ্যমেৰে আবেদন কৰিব লাগিব। তেওঁলোকে আবেদন কৰিব ক'ব। আবেদন কৰিবলৈ ক'ব। কেনেকৈ আবেদন কৰিব, ইয়াত কেইটামান SMS মই আপোনালোকক দেখাই দি আছোঁ। এইটো ভুল কেতিয়াও নকৰিব। যদি ভুল কৰে, তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টৰ পৰা তেওঁলোকে টকা কৰ্তন কৰি লৈ যাব। আপোনালোকক ফোন আহিব পাৰে। তেওঁলোকে আপোনালোকক ক'ব যে আপোনালোকৰ যিসকলৰ এয়াৰটেল পেমেণ্ট বেংক আছে বা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আছে, আপোনালোকে এই দুটা বেংকত PM কিষাণৰ টকা লাভ কৰি আছে। আপোনালোকক তেওঁলোকে টাৰ্গেট কৰিব। বেছিভাগ মহিলাসকলক টাৰ্গেট কৰে। মহিলাসকল সাৱধান থাকিব। আজি সেইকাৰণে এইটো ভিডিঅ' মই বনাই আপোনালোকক জনাই দি আছোঁ। হেকাৰসকলে আপোনালোকক কি ক'ব যে আপোনালোকৰ মোবাইলত এটা OTP পঠাইছোঁ, সেইটো OTPটো আপোনালোকে দিয়ক, মই আপোনালোকৰ বেংক একাউণ্টটো KYC কৰি দিম। বা তেওঁলোকে আপোনালোকক হঠাৎ কল কৰিব যে আপোনালোকৰ বেংক একাউণ্টটো KYC কৰিব লাগিব, নহ'লে আপোনালোকে PM কিষাণৰ টকা লাভ নকৰিব বা চৰকাৰী যিকোনো আঁচনিসমূহ লাভ নকৰিব। তেওঁলোকে কল কৰি আপোনালোকক ভালকৈ বুজাই দিব। ইয়াত মই আপোনালোকক কৈ দিওঁ, সেইটো কলৰ পৰা আপোনালোকে সাৱধান হওক। সেইটো কল কোনো ধৰণৰ বেংকৰ পৰা নাহে। বেংকে KYC কৰিবলৈ হ'লে কেতিয়াও গ্ৰাহকসকলক কল নকৰে। সেইটো আপোনালোকে মনত ৰাখিব। আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকৰ মোবাইলত কোনো ধৰণৰ লিংক আহে, কোৱা হ'ব যে এইটো লিংকত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকৰ আবেদন হৈ যাব। আবেদন হোৱাৰ পাছত আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব। কেতিয়াও আপোনালোকে সেইটো লিংকত ক্লিক নকৰিব। আৰু আপোনালোকক কৈ দিওঁ, PM কিষাণৰ এটা নতুন এপ আহিছে। সেইটো এপ আপোনালোকে কেতিয়াও ডাউনলোড নকৰিব। যদি ডাউনলোড কৰে, তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টটো হেক হৈ যাব। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে 3টা গুৰুত্বপূৰ্ণ ভুল কাম কেতিয়াও নকৰিব। কল ৰিচিভ কৰি আপোনালোকৰ বেংকৰ তথ্য তেওঁলোকে সুধিলে নক'ব। তেওঁলোকে যদি আপোনালোকৰ পৰা OTP সোধে, আপোনালোকে OTP কেতিয়াও তেওঁক নক'ব। আৰু মোবাইলত যদি কোনো ধৰণৰ লিংক আহে, সেইটো লিংকত আপোনালোকে কেতিয়াও ক্লিক নকৰিব। আপোনালোকৰ টকা কৰ্তন কৰা হ'ব। কেতিয়াও আপোনালোকক 15,000 টকাৰ দিয়া নহ'ব। আপোনালোকে 15,000 টকা লাভ নকৰিব। মই আপোনালোকক বুজাৰ কাৰণে আপোনালোকক এইটো ভিডিঅ' বনাই দিছোঁ। আপোনালোকে এনেধৰণৰ পৰা সাৱধান থাকিব, নহ'লে আপোনালোকৰ বেংক একাউণ্টৰ পৰা টকা কৰ্তন কৰা হ'ব। বহুতেই আপোনালোকক এনেকৈ কয় যে এতিয়া আবেদন কৰক, আবেদন কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব। এনেধৰণৰ ভুল কেতিয়াও নকৰিব। আজি ইমানতে ৰাখিছোঁ। লগতে এই 3টা গুৰুত্বপূৰ্ণ কাম নকৰিব। কৰিলে আপোনালোকে